হেল্ল' এভৰিৱান, আমি 13 তাৰিখে মানে দেওবাৰে এঠাইলৈ গৈছিলোঁ। আপোনালোকে ফটোৰ সহায়েৰে দেখিছেই চাগে ক'লৈ গৈছিলোঁ। ইমান ধুনীয়া এটা জেগালৈ গৈছিলোঁ। মই প্ৰথমবাৰ গৈছোঁ। আমাৰ ঘৰৰ সকলো কিন্তু দুবাৰ হ'ল দেই এইবাৰৰ সৈতে। তাৰপিছত মই যোৱা নাই, সেইকাৰণে মই বোলো অকণমান ভিডিঅ' কৰি ৰাখোঁ, যিহেতু ফেচবুকত দিওঁৱেই আৰু মোৰ আজিকালি ভিডিঅ'বিলাক কৰি থোৱা হয় আৰু মোৰ এডিট কৰিবলৈ এলাহ লাগে, সেইকাৰণে ভিডিঅ'ই দিয়া নহয়। সকলোৱে মোক মেছেজত সুধি থাকে, তুমি কিয় ভিডিঅ' নিদিয়া হ'লা? কিন্তু মই ভিডিঅ' কৰোঁ, কিন্তু মোৰ এডিট কৰিবলৈ এলাহ লাগে, সেইকাৰণে নিদিয়া হৈ গ'লোঁ। এতিয়া আমি আহি ডিমা হাছাও গেট সোমালোহি আৰু এইফালে যায়, এই ৰাস্তাটো যে মই দেখুৱাইছোঁ, এইফালে যায় পানীমূৰলৈ যিহেতু মই আহিছোঁৱেই, আমাৰ টিকলা সৰু হৈ থাকোঁতে মই আহিছিলোঁ, সেইকাৰণে আজি পানীমূৰ নাযাওঁ, মানে এই ৰাস্তাটো দি গ'লে অকণমানতে পানীমূৰ। আৰু আমি এতিয়া যাম উমৰাংচুত থকা গ'ল্ড ফিল্ডলৈ। আৰু সকলোৱে নাম শুনিছেই চাগে, আৰু যিসকলে শুনাও নাই বা আহি পোৱা নাই, মোৰ ভিডিঅ'টোৰ যোগেৰে আপোনালোকে আজি প্ৰকৃতিৰ অকণমান উপভোগ কৰিব বুলি আশা থাকিল দেই। আৰু আজি বিশেষ একো নেদেখে, অকণমান এয়াকে দেখিব। আৰু এয়া হ'ল ডালমিয়া চিমেণ্টৰ ফেক্টৰী বুলিয়ে কৈছোঁ, আৰু আপোনালোকে ভুল হৈছে যদি শুধৰাই ল'ব। আৰু তাতে আমাৰ ভাইটি এজন কৰ্মৰত হৈ আছে। তাৰপিছতে এতিয়া আমি উমৰাংচু টাউন পাই গ'লোঁ। বহুত সময় লাগিল, ভিডিঅ'টো আপোনালোকে চাই পেলাই আমনি পাবৰ কাৰণেহে মই অকণমান সৰু ক্লিপখিনি লগাই দিছোঁ। অলম'ষ্ট 4 ঘণ্টা লাগিছে আমি আহি পাওঁতে, আৰু বাটত মানে মোৰ গাড়ীত আহিলে বহুত প্ৰব্লেম হয়, ৰখি আহোঁতে অকণমান সময় বেছি লাগিলে, আৰু প্ৰব্লেমটো বুজি পাইছেই চাগে। এতিয়া আৰু গৈ থাকোঁ গছ গছনি চাই আমি মানে পাইছোঁহি। আৰু এতিয়া অলপ পিছতে গ'ল্ড ফিল্ড আমি পাই যাম। এতিয়া আহোঁ গৰমৰ কথা। আমাৰ সৰুজনীয়ে সুধিছে, ইয়াত কিয় ইমান বেছি ঠাণ্ডা লগা নাই? তাৰপিছত আমাৰ দেৱৰজনে কৈছে, গভৰ্ণমেণ্ট অফ আছাম হয়, গভৰ্ণমেণ্ট অফ অৰুণাচল নাগালেণ্ড নহয়। ইমান হাঁহি উঠিলে কথাটোত। কিন্তু এটা কথা হ'ল, আমি ঘৰত থাকোঁতে যিমান গৰমত চটফটাই থাকোঁ, ইয়াত বহুত ৰ'দ পৰিছে কিন্তু গৰম অনুভৱ নহয়, কাৰণ মানে চাৰিওফালে মুকলি গছ গছনি আছে আৰু বতাহ মাৰি থাকে। আৰু এতিয়া আমি আহি গ'ল্ড ফিল্ডৰ গেটৰ সন্মুখত পালোঁহি। গেট পাছ ল'বৰ কাৰণে নামি গ'ল ভাইটি। আৰু এতিয়া আমি এইফালে আহি আছোঁ গ'ল্ড ফিল্ড। এইখিনি হ'ল ফিল্ড, আৰু আমি যোনখিনি জেগালৈ যাম বহুত ধুনীয়া। মইতো দেখি পাগলা হৈ যাওঁ, কাৰণ মোৰ মানে অলপমান সেউজীয়া প্ৰাকৃতিক পৰিৱেশটো মানে মই বেছি ভাল পাওঁ। আৰু সেইটো কাৰণে আজি বোলো আপোনালোকক ভিডিঅ' যোগেদি দেখাই দিওঁ। আমনি নাপাব, ভিডিঅ'টো অকণমান দীঘলীয়াই হৈছে বাৰু, বহুতখিনি কাটিয়ে দিছোঁ, তথাপিও মানে এইখিনি স্মৃতি সাঁচি ৰাখিবৰ কাৰণে মানে বহুত ভাল লাগিব ন, পিছত মই চাব পাৰিম। যিহেতু আগতে পানীমূৰ, চিলনীজান বহুত গ'লোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল, সেইকাৰণে বেয়াও লাগে। বহুত ধুনীয়া জেগাত গৈছিলোঁ, আৰু তেনেকুৱা জেগালৈ ইমান সদায় গৈও থাকিব নোৱাৰিম, মোৰ বহুত অসুবিধা হয় গাড়ীত যাবলৈ। চিলনী বহুত দূৰ হয়। এয়া চাওক, আমি আহি পাই গ'লোহি, আৰু ৰেষ্ট কৰা এনেকৈ হল এটা আছিলে, আমি সেই হলটোতে মানে ল'ৰা ছোৱালীখিনিক জলপান খুৱাই ল'লোঁ। খুৱাই মেলি লৈ পেলাই সেয়াই আৰু মই বহুত জেগাত নাযাওঁ। আমাৰ দুইটা ফেমিলি সদায় মানে আমি যাওঁ কৈ থাকোঁ সৰু ভাইটিৰ লগত। আৰু এতিয়া সিহঁতে আগন্তুক শ্বিলঙো যাব, কিন্তু আমিও যোৱা প্লেন কৰোঁ, কিন্তু মোৰ যোৱা নহয়, কাৰণ আমাৰ টিকলাই মানে কি কৰে, ক'ৰবাত গ'লে একো নাখায়। ৰাতিপুৱা যে লৈ গৈছোঁ তাক 7:30 বজাত, সি ৰাতি ঘৰ আহিছে 7:30 বজাত, সি একো নাখায়, মানে বাহিৰত সি একো খাব নোৱাৰে। সেইটো কাৰণে দিগদাৰ হয়, তাক ভোকে লঘোণে লৈ যোৱা নিচিনা লাগে নিজৰ ফূৰ্তিৰ কাৰণে। সেইকাৰণে মই বহুতখিনি যোৱা মানে ঠাই বাদেই দিওঁ, হ'লেও মানে আহোঁ আৰু মন যায় দিয়কচোন, ঘৰতে কিমান সোমাই থাকিম। এতিয়া আপোনালোকে পৰিৱেশটো উপভোগ কৰক। এয়া আমি আহি গ'লোঁ পানীৰ ওচৰলৈ। ইমান ধুনীয়া, পানীখিনি মানে বহুত নীলা। পানীমূৰতো পানীখিনি নীলা, পানীমূৰৰ পানীখিনিতকৈ মানে এইখিনি বেছি নীলা। তাৰপিছত তাকে আমি কৈ আছোঁ, কিবা মানে কিয় ইমান পানীখিনি নীলা, মানে কিবা দিয়ে নেকি? কিন্তু নহয়, আৰু সেয়া প্ৰকৃতিৰে আৰু সৃষ্টি, সেইকাৰণে এইখিনি পানীখিনি নীলা। আৰু আমাৰ টিকলা মানে কি হয়, পানী দেখিলে বহুত ভাল পায়, মানে ঘৰতো সি বাল্টিঙত পানী উলিয়াই খেলি থাকিব। আৰু ইয়াতো আৰু মুকলি পানী পাইছে, আৰু তাক কোনে পায়, আৰু পূৰা পানী খেলিছে সি খুৰাকৰ লগত। আৰু এইফালে আমাৰ ডাঙৰটোও খেলি আছে, আৰু মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাই আছোঁ। কেনে পালে আপোনালোকে জনাব কিন্তু দেই। আৰু ইফালে ইয়াত পানীত কিন্তু ব'টিঙো কৰিব পাৰি। ব'টিং পাৰ পাৰ্চন 200 টকাকৈ লয়। আৰু এই এজন যায় যে কিবা নিচিনা, সেইখনক কি বুলি কয় জানো, মই নাজানো নামটো বাৰু। চাব, এখন আহিব খুব স্পীডত যায়, আৰু সেইখনে আহি পেলাই আমাক পানী দি পেলাই গোটেই কাপোৰ চাপোৰ তিয়াই দিলে। আৰু সেইখনত পাৰ পাৰ্চন 600 টকাকৈ লয়। সেইখনত বাৰু নুঠো, বহুত এইখন যে গ'ল, এইখন কি কয় জানো, মই নাজানো নামটোত বাৰু। আমাক একদম পানী দি তিয়াই থৈ গুচি গ'ল নহয়।
তাৰপিছতে এয়া আমি দুইটা অকণমান পানীত খেলি আছোঁ, আহিছোঁ যেতিয়া অকণমান এনজয় কৰি লৈছোঁ আৰু ন, আপোনালোককো দেখুৱাইছোঁ। ভিডিঅ'টো সেয়া 13 তাৰিখে কৰিলোঁ, এলাহতে থৈ দিলোঁ এডিট কৰিবৰ কাৰণে। আজি বোলো নাই অকণমান আপোনালোকক দেখুৱাওঁ, ভিডিঅ' দিয়াই হোৱা নাই, মোৰ এংগেজমেণ্টটো বহুত ডাউন হৈ গ'ল। কি কৰিম আৰু এলাহে খাই দিছে। তাৰপিছত আৰু সময় হৈছে, এতিয়া বোলো আমি কি কৰোঁ, এয়া ফটো ভিডিঅ' চব কৰি হৈ গ'ল। তাৰপিছত বোলো আমি ব'টিং কৰিব যাম, চবে আলোচনা কৰি আছোঁ যাওঁ নে নাযাওঁ ল'ৰা ছোৱালীকেইটাক লৈ পেলাই। কিন্তু একো অসুবিধা নাই, বহুত ছেফটিত লৈ যায়, বহুত লাহে লাহেও যাওঁ বুলি ক'লে লাহে লাহে লৈ যাব, স্পীডত গ'লে স্পীডত লৈ যাব। ধুনীয়াকৈ লাইফ জেকেট পিন্ধি পেলাই গ'লেই হ'ল, বহুত ভাল লাগে। ইমান ধুনীয়া লাগিছে পানীখিনি, পৰিৱেশটো খুব ভাল লাগিছে ন? ধুনীয়া পৰিৱেশ, চবেই আহিব পাৰে, বহুত ভাল লাগিছে। এতিয়া এইখিনি চাওক পানীৰ ঢৌ, এইখিনি এনেকৈ দেখি পেলাই লাগিছেনে সাগৰ ফিল এটা। সেয়া সাগৰলৈতো এতিয়া যাব নোৱাৰোৱে, সেইকাৰণে ইয়াতে ফিল লৈ লৈছোঁ সাগৰ। এই সাগৰত এনেকৈ ঢৌ খেলি নাথাকে জানো, কিন্তু এইটো ঢৌটো মানে সাগৰৰ ঢৌ নহয় আৰু, এই যে ব'টকেইখন গৈ আছে সেইকাৰণেহে ঢৌটো আহিছে বাৰু। তাৰপিছতে আমি সকলোৱে মিলি পেলাই লাইফ জেকেট পিন্ধি লৈছোঁ। তেওঁলোকৰ লগৰ টিচাৰ এজনৰ মানে গৈছিলে আৰু ফেমিলি লৈ পেলাই, তেওঁলোকেও গৈছে। এয়া আমি গোটেইকেইজন বহি লৈছোঁ, লাইফ জেকেট পিন্ধি ব'টিং কৰিব যাম। বহুত ভাল লাগিলে, বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ। ভয়ত মানে অকণো নালাগে আৰু, ভালহে লাগিলে। আমি পূৰা এনজয় কৰিলোঁ, পূৰা চিঞৰি বাখৰি গৈছোঁ আৰু ধুনীয়া লাগিলে। সদায় মানে ব্যস্ততা জীৱনৰ পৰা অকণমান মুকলি আকাশৰ তলত এনেকুৱা ধুনীয়া পৰিৱেশত মানুহে আহিলে মনটো মুকলি হয়, সঁচাকৈ ভাল লাগে। কিন্তু হুলস্থুলৰ মাজত যোৱাতকৈ এনেকুৱা জেগাত আহি মই বহুত ভাল পাওঁ। এয়া চাওক চবফালে নীলা, এয়া কোনো এডিট নহয় মানে, একদম নৰ্মেল কেমেৰাত কৰিছোঁ। পূৰা পানী নীলা একদম, বহুত ধুনীয়া লাগিছে হয়নে? আপোনালোকে জনাব দিছিল দেই। এই আচলতে পানীত গা ধুই আছে দেই, সেইখিনিতে বহুত জমনি আৰু আপোনালোকে ইমানকৈ ধৰিব নোৱাৰিলে আৰু, মানুহটোৱে কিবা লৈ পেলাই দেখুৱাই আছে, হাঁহিয়ে উঠি গ'ল মোৰ, বহুত বেয়াকৈ হাঁহিছোঁ মই। তাৰপিছতে আমি গৈ আছোঁ, পূৰা 3 পাকমান ঘূৰাই দিয়ে আৰু। এতিয়া যিহেতু দুপৰীয়া হ'ল, কিবা এটাতো খাবই লাগিব, সেইকাৰণে আমি ফিল্ডলৈ আহি গ'লোঁ। আৰু ইয়াত ইমান বনগুটি, ইয়াত ল'ৰাৰ গোটেই পেনত লাগিলে, সি বহুত আমনি কৰিছে বনগুটি লগাৰ কাৰণে। তাৰপিছত এতিয়া আমি গাড়ীৰ পৰা বস্তু নমাইছোঁ, কিবা এটা খাই লওঁ, তাৰপিছত হোটেলত গৈ পেলাই ভাত খাম বুলি থিৰাং কৰিলোঁ। কাৰণ ইয়াত বনাই পেলাই খাবলৈ বহুত দেৰি হৈ যাব, সেইকাৰণে আমাৰ সৰুটোৱে আৰু ক'ৰবাত গ'লে আৰু সি খুব ভাল পায় আৰু বনাই পেলাই। সৰু আমাৰ ঘৰতে গেছ এটা আছে নহয়, এইটো আমি পিকনিক যাবৰ কাৰণে কিনি লৈছিলোঁ। আৰু এতিয়া সি ইয়াতে আণ্ডা বইল কৰি আছে আৰু তাৰপিছত মেগী বনাই আছে, সি বহুত ভাল পায় বনাই পেলাই। এয়া সি ভগাই আছে, এয়া আমি মেগী সি মুনুৱে ভগাই দিছে আৰু আমি চবেই বহি পেলাই এয়া মেগী খাবলৈ কাৰণে বহিছোঁ। এয়া আমি মেগী খাই কৰি লৈ পেলাই এতিয়া আমি ঘৰলৈ যাবলৈ উভতিলোঁ। তাৰপিছত আমি উমৰাংচু টাউনত ধুনীয়াকৈ ভাত এসাঁজ খাম আৰু ঘৰলৈ যাম। ঘৰলৈ আহি আমি 7:30মান বজাত পাইছিলোঁ, সেইখিনি ক্লিপ নাৰাখিলোঁ আৰু। এয়া আমি সোমাইছোঁ হোটেলত ভাত খাবলৈ কাৰণে, এয়া হোটেলত ভাত খাই আমি ঘৰলৈ যামগৈ আজি।